জুবিন দা দীৰ্ঘজীৱী জুবিন দা বহুত দিন জীয়াই থাকিব বুলি কৈছিলে জুবিন দাই যদি জুই আৰু পানীলে নাযায় তেওঁ কেতিয়াও আসলে মৃত্যু নহয় জানি শুনি তেওঁলোকে পানীলে লৈ গ'ল যিগৰাকী আসলে পানী দূৰত থাকিবলৈ কৈছিলে গতিকে সেই সকল হত্যাকাৰী হয় নে নহয় আৰু এতিয়া এই হত্যাকাৰীবিলাকক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বহুত কাম কৰা আমি দেখিছো আপোনালোকে চাব দেই এতিয়া যিবিলাক ছিংগাপুৰৰ আসাম এছ'চিয়েশ্যন সেই লোকসকলে ইয়াত ষ্টেটমেণ্ট দিবলৈ যে আহিলে আৰু তেওঁলোকৰ বিৰুদ্ধে কিয় একশ্যন লোৱা নাই বুলি যেতিয়া হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰা হৈছে তেতিয়া তেওঁ কৈছে চুকা চুকা ল'ৰা হ'ল বুলি জুবিন দাক হত্যা কৰিব পাৰিব নেকি চুকা মেধাৱী ল'ৰা ছিংগাপুৰত থাকিলে বুলি জুবিন দাক হত্যা কৰিব পাৰিব সেইবিলাক নচলিব জুবিন দা আমাৰ প্ৰাণৰ স্পন্দন জাতীয় সম্পদ আমাৰ হিয়াৰ আমঠু অসমবাসীৰ ৰাইজে জুবিন দাক হত্যাকাৰীবিলাকক চুকা আপুনি কৈ থকা হৈ থাকিলেও আপোনাৰ মেধাৱী হ'লেও কোনো কাৰণতে জুবিন দাৰ হত্যাকাৰীক অসমবাসীয়ে ক্ষমা নকৰে তেওঁলোকক ফাঁচি আমাক লাগিব আৰু এতিয়া আপোনালোকে দেখিছে যে ছিংগাপুৰত যি আৰক্ষীৰ তদন্ত চলিছে তাত কৈছে অসমবাসী ৰাইজৰ যি কথা তাৰ বিৰুদ্ধে আপোনালোকে চাব ছিংগাপুৰত এতিয়া আৰক্ষীয়ে কৈছে যে ষড়যন্ত্ৰমূলক কোনো ধৰণৰ আচলতে জুবিন দাৰ হত্যাকাণ্ডটো তেওঁলোকে গোন্ধ পোৱা নাই বুলি কৈছে ষড়যন্ত্ৰ নাছিলে বুলি কৈছে আপোনালোকে নাজানে ন আপোনালোকে জুবিন দা কোন সেই কথা বুজি নাপায় জুবিন দাৰ আপোনাৰ ডাক্তৰৰ আচলতে ষ্টেটমেণ্ট কি জুবিন দাক লৈ সেই কথা পুলিচে জানে নেকি ছিংগাপুৰ আৰক্ষীয়ে জুবিন দাৰ হেল্থ ষ্টেটাছ জানে নেকি তেওঁলোকে কেনেকৈ ক'ব পাৰে আপোনাৰ একো নাছিলে বুলি জুবিন দাই পানীত যাব নোৱাৰে পানীত নমাই দিলে তাতকৈ ডাঙৰ ষড়যন্ত্ৰ কি লাগে গতিকে আমাৰ কথা স্পষ্ট যিকেইটা কালপিতে জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিলে তেওঁলোকৰ আচলতে আমি ফাঁচি বিচাৰি আছোঁ এতিয়া মিঠাতেল আমি বিচাৰি থকা নাই মুখ্যমন্ত্ৰীয়ে যি দিব খুজিছে এতিয়া আলু দিব ফ্ৰীকৈ মিঠাতেল দিব আজি আপোনাৰ দিৱালীত বোলে তেওঁ ফটকা কিনিবৰ ফুটাব এনেকুৱা মানে লজ্জাহীন মুখ্যমন্ত্ৰী থাকে নেকি আকৌ তেওঁহে হ'বলৈ যায় জুবিন লাজ নাই আপোনাৰ মুখ্যমন্ত্ৰী আপোনাৰ লাজ আছেনে নাই সঁচা নে পাগল হৈছে মানুহটো জুবিন দাৰ আপোনাৰ মৃত্যুৰ পাছত আমাৰ মনত একুৰা জুই জ্বলি আছে আমি শান্তি পোৱা নাই খাবও পৰা নাই শুবও পৰা নাই এই মুহূৰ্তত কেনেকৈ আপুনি ফটকা ফুটাবলৈ ক'ব পাৰে বাৰু আপোনাৰ মেণ্টেল ষ্টেটাছটো কি অৱস্থাত আছে আচলতে আৰু সিদিনা খানাপাৰাত কৈছে ঝুমুৰ নৃত্য কৰা কোনে বিয়া পাতিলি বিয়াৰ হিচাপ আপোনাক আচলতে ল'বলৈ অসমৰ ৰাইজে দিয়া নাই অসমৰ ৰাইজে কৈছে জুবিন দাক নিয়াই দিয়ক আপুনি বিয়াৰ কথা সুধি আছে আপুনি কি কয় আচলতে আপুনি সঁচাকৈ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত অন্যায় কৰি আছে অসমৰ ৰাইজে এই মুহূৰ্তত জুবিন দাৰ ন্যায় বাদ দি একো কথা বুজি নাপায় একো কথা নাজানে এতিয়া যি কথাই নকওক কিয় আমাৰ মূল কথা জুবিন দাৰ ন্যায় আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজে শ্যামকানু মহন্তৰ লগত এটা ঘৰুৱা সম্পৰ্ক থকাৰ কাৰণে জুবিন দাক ন্যায় দিব বিচৰা নাই এতিয়া আপোনালোকে দেখিব যে শ্যামকানু মহন্ত যিগৰাকী সেইগৰাকীক আচলতে বিজেপি আৰ এছ এছৰ যিগৰাকী মেইন মানুহ তেওঁৰ লগত পৰিচয় কৰা দিছিলে আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ কেনেকুৱা ধৰণৰ ৰিলেশ্যন সেই কথা জানে আজি হিমন্ত বিশ্ব শৰ্মা বিজেপিত যে আছে শ্যামকানুহঁতৰ পৰিয়ালেই বিজেপিত তেওঁ লৈ গৈছিলে গতিকে সেইকাৰণে আজি শ্যামকানু মহন্তই জুবিন দাক হত্যা কৰাৰ পাছতো তেওঁৰ বিৰুদ্ধে আজি কোনো একশ্যন নহয় SITৰ তদন্তত আপোনালোকে দেখিছে শ্যামকানু ঘৰটো আচলতে চিল কৰা হৈছিলে সেই ঘৰৰ তলা খুলি তেওঁ ঘৈণীয়েকে ৰাতি শুৱে তাত এইটো কেনেকুৱা তদন্ত আৰু প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছিলে আজিৰ দিনটোলৈকে তাত আপোনাৰ অসম আৰক্ষী যোৱা নাই CID SIT যোৱা নাই গতিকে SITয়ে ছিংগাপুৰ ঢুকি নাপায় প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছিলে বিষপান য'ত কৰোৱাইছিলে য'ত আপোনাৰ জুবিন দাক হত্যা কৰা হৈছিলে তাত আপোনাৰ গৈ যদি তদন্ত নকৰে তেনেহ'লে এই যে কোৰ্টত আপোনালোকে চাৰ্জশ্বিট যে দিব সেইটো শক্তিশালী চাৰ্জশ্বিট হ'ব নেকি আপুনি কল্পনা কৰি কোৰ্টত যদি আপুনি কাহিনী বনাই তাত প্ৰডিউচ কৰে সেইটো এদিনতে উপৰি যাব আৰু হত্যাকাৰী আপোনাৰ মুকলি আকাশৰ তললৈ আহিব আৰু সেইটো হ'বলৈ গৈ আছে আৰু অসমবাসী ৰাইজে সেইটো হ'বলৈ কেতিয়াও নিদিয়ে আৰু এই ভুৱা নাটকবিলাক বিজেপিয়ে ময়ো জুবিন আমিও জুবিন বুলি যি ধৃষ্টতা দেখুৱাইছে সেইবিলাক নাটক বন্ধ কৰক আৰু কোনো কাৰণতে জুবিন দাক লৈ পলিটিক্স সহ্য কৰা নহ'ব আমাৰ জাতীয় সংগ্ৰাম #জাষ্টিছ ফৰ জুবিন গাৰ্গ সেয়া ৰাজপথতো হ'ব এতিয়া ইতিমধ্যে ছ'চিয়েল মিডিয়াত 2 মিলিয়ন অতিক্ৰম কৰিছে আৰু তাৰ বিৰুদ্ধে তেওঁ বিজেপিয়ে আপোনাৰ অসমবাসী ৰাইজৰ বিৰুদ্ধে জুবিন দাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিব জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰিম বুলি কয় আৰু জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰা মানুহবিলাকৰ আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে হিন্দু মুছলমান নহ'লে আপোনাৰ ৰাতি টোপনি নাহে সেইবিলাক কেনেকৈ জুবিন দাৰ প্ৰচাৰ কৰিব আজি আপোনালোকে জানে জুবিন দাই কাৰ বিৰোধিতা কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই কাৰ সমৰ্থন কৰে জুবিন দাই মানুহৰ কথা কৈছিলে জুবিন দাই ধৰ্ম আপোনাৰ ভাষা এইবিলাকক লৈ আপোনাৰ কেতিয়াও আচলতে মানুহৰ মাজত ক্লাছিফিকেশ্যন অনা নাছিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাই বোলে জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰিব কি আদৰ্শ প্ৰচাৰ কৰিব যদি জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰে তেনেহ'লে আপোনালোকে প্ৰথম দিনটোত কা বাতিল কৰিব লাগিব আপোনালোকে হিন্দু মুছলমানৰ ৰাজনীতি নকৰোঁ বুলি আচলতে সংবাদমেল পাতি আপোনালোকক মাতি আনি তেওঁলোকে ঘোষণা কৰিব লাগিব সেয়া জুবিন দাৰ আদৰ্শ আছিলে জুবিন দাই নিজে কৈ থৈ গৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই বিজেপিয়ে পাৰিব নাই সেই কথা ক'ব সেই কথা যদি ক'ব নোৱাৰে ময়ো জুবিন আমিও জুবিন বুলি
কথা কৈ আপোনালোকে আচলতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে সেই প্ৰমাণটো নিজে নিজে দি নল'ব সেই কথাটো আমি স্পষ্ট কৰিছোঁ আমাৰ মূল কথা হৈছে জুবিনদাৰ ন্যায় তাৰ বাদে আমি একো বুজি নাপাওঁ জুবিনদাক ন্যায় দিয়ক